32 সাইজৰ প্ৰিন্সেছ কাটটো মই পেপাৰত কাটি আপোনালোকক ইতিমধ্যে দেখুৱাইছো যিহেতুকে 32 34 36 38 34 গোটেইখিনি জ্ঞানে আপোনালোকক মই দিব লাগিব প্ৰিন্সেছ কাটৰ কাৰণ সকলোৰে সাইজ বেলেগ বেলেগ 32 সাইজটো ইতিমধ্যে আপোনালোকে গম পাইছে ইয়াৰ পিছত 34 সাইজটো মই আপোনালোকক পেপাৰত কাটি দেখুৱাম কাৰণ 32 আৰু 34 ৰ জোখটোৱে অকমান বেলেগ হয় বাকি 36 38 বা 40 সাইজৰ জোখটো একেই হয় প্ৰিন্সেছ কাটৰ সেই কাৰণে মই 34 সাইজটো প্ৰিন্সেছ কাটৰ আপোনালোকক পেপাৰত কাটি মই দেখুৱাই দিও এবাৰ আকৌ যাতে সকলোৰে হুকুজাটো মৰে বাকিখিনি একে হয় বেক সাইডৰ বা বাকি জোখমাখ সেই সকলোখিনি একে হয় এনেকৈ 15 16 লব লাগে যেহেতু পেপাৰখনত কম থাকে 15 16 নহয় 14 13 হয় গতিকে এইখিনি আপোনালোকে ইতিমধ্যে গম পাইছে মই ফ্ৰন্টৰ জোখমাখখিনিৰ কাৰণেহে ভিডিওটো দিব লগা হৈছে এয়া এনেকৈ আপোনালোকে 15 16 লব বেক সাইডটো 15 ফ্ৰন্ট সাইডটো 16 আৰু ঠিক তেনেকৈ এটো যেহেতু 34 সাইজ গতিকে আমি 8.5 লব লাগে 8 4 গুণ 32 9 4 গুণ 37 গতিকে 8.5 লৈ পেলাই আমি জাপি দিব লাগে চাব 8.5 লৈ আমি যেহেতু জাপি দিব লাগিব এয়া 8.5 লৈ জাপি দিম দি পেলাই এইখিনি আমি কাটি দিম এতিয়া আমি 8.5 ৰ জোখত এইখিনি কাটি দিম এয়া হৈছে 8.5 ini অকমান অসমান হৈছে ইয়া এতিয়া আমাৰ হল এতিয়া আমি বাকিখিনি জোখমাখ কৰিম এইখিনি যেহেতু একে হয় আপোনালোকে ইতিমধ্যে জানে ইয়াৰ পৰা এইখিনি আৰ হয় ইয়াৰ পৰা এইখিনি 3 এইখিনি 6 এইখিনি 6 যেহেতু ফ্ৰন্টৰ ডিজাইনটো আৰু বেলেগকৈ নাকাটো সেইকাৰণে 6 দিছো এয়া এইখিনি আধা ইঞ্চি এয়া আধা ইঞ্চি লগতে এই ডিজাইনটো মই সিম্পলে ৰাখিছো এটো ফ্ৰন্টৰ খিনিৰ লগত মিলাই বেক সাইডৰ আৰু এইখিনি হৈছে আমাৰ এইখিনি সকলোৱে পাৰে সেই কাৰণে মই ইমান এই কৰা নাই জোৰ দিয়া নাই কাৰণ যেহেতু এইখিনি বুজাওতে আপোনালোকে পাৰিছে 3 এয়া এক ফ্ৰন্টৰ কাৰণে মই বস্তুখিনি ভালকৈ শিকাই আছো কাৰণ যাতে গুটেকেটা সাইজৰ জ্ঞানটো ভালকৈ হয় নেকৈ এয়া এইখিনি সেম ধৰণে আমি কাটি লম এয়া এতিয়া বেক সাইডটো আমি উলিয়াই ললো এইটো ছুটিটো হৈছে আমাৰ বেক সাইড গটিকে আমি এইটো প্ৰিন্সেছ কাটৰ ব্লাউজ 34 সাইজৰটো আপোনালোকক ফ্ৰন্টৰটো হুপ লগাই দেখুৱাম সেইদিনাখনে যেটো কাটিছিলো হেতু বেক সাইডে মই বুটাম লগাম বুলি কৈছিলো আৰু মই দুটা সিলাই দেখুৱাম আপোনালোকক প্ৰিন্সেছ কাটৰ এটা ফ্ৰন্ট সাইড হুপ লগোৱা আৰু এটা বেক সাইডত বুটাম লগোৱা দুয়োটাই আপোনালোকে যাতে সিলাব পাৰে সেইভাবে মই দুয়োটা দেখুৱাম গটিকে এয়া বেক সাইড এটো বেক সাইডটো যেহেতুকে মই বন্ধই ৰাখিম যাক যিমানখিনি কটা লাগে সেই অনুপাতে আপোনালোকে কাটি লব এনেকৈ শেপটো দি এনেকৈ কাটি ললে হল খুব সুন্দৰকৈ এয়া এতিয়া আহিছো ফ্ৰন্টৰ খিনি যেহেতু মূল ফ্ৰন্টৰ চাব এইখিনি আপোনালোকে এইটো হৈছে আমাৰ সন্মুখৰ খিনি আৰু এইটো হৈছে আমাৰ কান্ধৰ খিনি আমাৰ ডিজাইনটো সদায় কান্ধৰ ফালৰ পৰা যাব এই ফালৰ পৰা আমাৰ ডিজাইনটো আহিব সোমাজেৰে প্ৰিন্সেছ কাটৰ বুকুৰ ফালে প্ৰিন্সেছ কাটটো নহয় হেতু লক্ষ্য ৰাখিব এইখিনি আমাৰ ফ্ৰন্ট সাইড ইফালে আমাৰ কাটটো নাহে এতিয়া বাকিখিনি জোখমাখ চাব যেটো আমাৰ 32 সাইজ আছিল তাত আমি 9.5 লব লগা আছিল এনেকৈ
সোমাজেৰে কিন্তু এইটোত আমি ল'ব লাগিব 10 34 সাইজটো তাৰ পিছত যেতিয়া আমি 36 38 আৰু 40 সাইজ পাম তাত আমি ল'ব লাগিব 10.5 সেই গোটেইখিনি একে প্ৰসেস 10.5 ল'ব লাগিব কিন্তু আমাৰ 34 টোত 10 ল'ব লাগিব আৰু ইফালে আমি ল'ব লাগিব 3.5 এইটো 3.5 এনেকৈ চিন দি ল'ব 3.5 দে আমি চিনটো দিব লাগিব 10 টো আমাৰ দীঘলটোৱে 10 হ'ব লাগে এয়া 10 এইটো হৈছে আমাৰ 10 ইয়াতে যিহেতু পেপাৰখনত আমাৰ 13 আৰু 12 আছে সেই কাৰণে আমাৰ কম যেন লাগিছে কিন্তু যেতিয়া কাপোৰত 15 16 হ'ব তেতিয়া আমাৰ ঠিক হ'ব এই দীঘলটো এনেকৈ 10 ল'ব এইখিনি মুছি দিব এইখিনি ভুল হৈছে তাৰ মানে এনেকৈ ইয়াৰ পৰা দীঘলটো 10 ল'ব লাগিব এয়া 10 লৈ পেলাই ইফালে 3.5 ল'ব লাগিব মানে 3.5 দে আমি চিনটো দিব লাগিব দীঘলটো 10 আৰু 3.5 আমি চিনটো দিব লাগে 10ত দীঘল 3.5 চিনটো দিব দি পেলাই ইয়াৰ পৰা আপোনালোকে ল'ব 3.5 ইয়া 3.5 এইখিনি ল'ব 1.5 1 আৰু আধা 1 আৰু আধা আৰু এইখিনিত ল'ব 2 1 আধা 2 এতিয়া আমি কি কৰিম এইখিনি কাটটোৰ বাবে চাব এনেকৈ দিব 3.5 পৰা আমি যেটো 10 লৈকে টানিছিলো তালৈকে দিব লাগিব আৰু এইটো আমি 1.5 পৰা এনেকৈ গৈ এনেদৰে আমি শেপটো দিব লাগিব ইয়া মাজেৰে দিব প্ৰিন্সেছ কাটটো তেতিয়াহে হ'ব এনেকৈ আৰু এইখিনি ঠিক এনেকৈ সিধাকে নিশ্চয় বুজি পাইছে এই পাকটো এডালেৰে আহিব এনেদৰে এই পাকটো এনেকৈ আহিব এইখিনি হৈছে 10 দীঘলটো 10 এইখিনি হৈছে 3.5 এইখিনি 3.5 এইখিনি 1.5 ইয়ালৈকে 2 তাৰ পিছত এনেকৈ আমাৰ প্ৰিন্সেছ কাটটো আহিছে ঠিক এই প্ৰসেছত হ'ব এইটো হৈছে আমাৰ 34 সাইজৰ আশা কৰো আপোনালোকে বুজি পাইছে ধুনিয়াকে একেবাৰে সহজ ভাবে মই বুজাব চেষ্টা কৰিছো মাথো আপোনালোকে কাটোতে কাখৰ ফালৰ পৰাহে কাটটো আহিব বুকুৰ ফালৰ পৰা নাযায় এয়া এইটো 34 সাইজৰ প্ৰিন্সেছ কাটৰ আমাৰ এইখিনি হৈ গল এতিয়া হাতখন আমি পাফ ডিজাইনত দেখুৱাম মানে ঘটি হাতৰ ডিজাইনত হাতখন আজি কাটি দেখুৱাম এই 34 সাইজৰ ব্লাউজটোৰ লগত কাৰণ এতিয়ালৈকে পাফ ডিজাইনটো কাটি দেখুৱা নাই গতিকে আপোনালোকে হাতখন কাটি চাব ধুনিয়াকৈ পাফ ডিজাইনত মই দেখুৱাই আছো প্ৰসেসটো কেনেকুৱা এয়া যেহেতুকে আমাৰ দুখন হাত হ'ব লাগিব গতিকে আমি এনেকৈ 4 জাপ ললে দুখন হাত পাই যাম আমাৰ ইফালে এনেকৈ 2 জাপ এনেকৈ 2 জাপ আমি এনেকৈ হাতখন পাই যাম এতিয়া হাতখন কিমান দীঘল কৰে ছুটি কৰে হেতু নিজৰ ইচ্ছা মতে আপোনালোকে দীঘলটো জুখি ল'ব হাতত এতিয়া আমি হাতখন পাফ ডিজাইনৰ কৰিম যেহেতু মানে ঘটি হাতৰ ডিজাইন কৰিম গতিকে এয়া এনেকৈ চাব বন্ধ কৰি ল'ব ওপৰ ফালটো বন্ধ হ'ব লাগিব যেহেতুকে গতিকে আমি এতিয়া ডিজাইনটো কৰিলে ঘটি হাতৰ প্ৰথমতে আমি 5 ইঞ্চি বঢ়াই ল'ব লাগিব বা আপোনালোকে যদি অকমান কম কোজ দিব বিচাৰে তেতিয়া হলে 4 ইঞ্চিও ল'ব পাৰে এই 4 ইঞ্চিটো হৈছে আমাৰ ওপৰৰ কাৰণে আমি এক্সট্ৰাকে ৰাখিব লাগিব আমি কোজ দিয়াৰ কাৰণে এই 4 ইঞ্চি এক্সট্ৰাকৈ ল'ব লাগিব ইয়াৰ পৰা জোখটো নধৰিব জোখটো ইয়াৰ পৰা ধৰা নহয় ওপৰখিনি আমাৰ কোচৰ কাৰণে লাগিব আৰু ইয়াৰ পৰাহে আপোনালোকে জোখ ল'ব লাগিব যদিহে কোনোবাই 7 ইঞ্চি ৰাখিব বিচাৰে 7 6 ৰাখিব বিচাৰিলে 6 অকমান দীঘল কৰিব বিচাৰিলে দীঘল হেতু নিজৰ ইচ্ছা মতে আগৰ হিচাপত আৰু এইখিনি আপোনালোকে 3 ল'ব লাগিব যেনেকৈ আমি আগতে হাতখন কাটোতে 3 ইঞ্চি লৈছিলো ঠিক একে হিচাপত গতিকে এতিয়া আমি যেতিয়া হাতখন কাটিম এইখন আমাৰ কাণ এইখন আমি ইয়াৰ পৰাই
পাৰিব লাগিব এনেদৰে এইখিনিৰ পৰা ওপৰৰখিনি জোখ ল'ব নোৱাৰিব কাৰণ ওপৰৰখিনি যিহেতু আমাৰ খুঁটি হাতত লাগিব এয়া এইদৰে আৰু এইখিনি আমাৰ যিমানখিনি হাতৰ ঘেৰ সেই অনুপাতে আপোনালোকে ল'ব লাগিব এইটো জোখ আৰু এই 3 ইঞ্চিটো আমাৰ পিছত হ'ব মই দেখুৱাই আছো যেতিয়া হাতখন কাটিব তেতিয়া এইখিনি হৈছে আমাৰ নৰ্মেল হাতখন কটা হিচাপত আমি কাটি ললো ওপৰ ফালে আমাৰ আপোনালোকে যিমানখিনি কোচ দিব বিচাৰে সেই অনুপাতে বঢ়াই ল'ব লাগিব মই ইয়াতে 3 লৈছো আপোনালোকে যদি বেছিকৈ দিব বিচাৰে 5 ল'ব পাৰে 5তকৈ বেছি নলব 3 4 5 এই তিনিটা ভিতৰতে ল'ব লাগিব গতিকে এইখিনি আমি এনেদৰে কাটি ললো আৰু এইখিনি হৈছে আমাৰ হিচাপটো ৰাখিব যেহেতুকে এইখিনি আমাৰ পাফৰ কাৰণে ইয়াতে চিন এটা দি ল'ব চিন এটা দি ল'ব আমাৰ হাতখন ইয়াৰ পৰাই হ'ব এয়া এনেকৈ এইখিনি চিন দি ল'ব আপোনালোকে এইটো মই 3 ইঞ্চি লৈছো আপোনালোকে কৈছোৱে যদি বেছিকৈ কোচ দিব বিচাৰে 4 5 তেনেকে ল'ব আৰু নৰ্মেল 3 ইঞ্চি ল'লেও ভাল লাগিব যেটো আমাৰ নৰ্মেল আমি কোচ দিম পাফ ডিজাইনৰ বাবে আৰু এইখিনি বস্তু অকমান আপোনালোকে এনেকৈ দকৈ দি দিব যাতে বস্তুটো ভালকৈ আমাৰ শেপটো আহে এয়া আৰু এইখিনি আমাৰ পাফত যোৱাখিনি যিখিনি আমি পাফত লাগিব মূল হাতখন আমাৰ ইয়াৰ পৰা হ'ব এনেকৈ চিন দি ল'ব এইখন হৈছে আমাৰ ব্লাউজৰ জোখৰ মূল হাত মানে এইখন পাৰি পেলাই আপোনালোকে জিম এয়া দেখিছেনে এইখনে আমাৰ ইমান মানৰ পৰাই আমাৰ হাতখিনি হ'ব আৰু এইখিনি বস্তু আমাৰ কুচত যাব যেতিয়া আমি কুচ দিম পাফৰ কাৰণে 3 ইঞ্চিয়ে আপোনালোকে ল'ব এয়া নিশ্চয় বুজি পাইছে নৰ্মেল হাত এইখিনি 3 ইঞ্চি পাফত আৰু ওপৰখিনি বন্ধ সাইডটো ল'ব সেইটো নজৰ ৰাখিব এইখন হৈছে আমাৰ ঘটি হাতৰ ডিজাইনৰ আৰু বাকি এইফালে আমি পটি লগাম আৰু এটা বেলেগ ডিজাইন আছে পাফ ডিজাইনৰ সেইটো মই দেখুৱাম এইটো নৰ্মেল সিম্পলটো হয় যেটো অকমান কোচ থাকি পেলাই চিলোৱা হয় সেইটো এতিয়া ট্ৰেন্ডিংত আছে এনেদৰে কাটি ল'ব আপোনালোকে এইখিনি লৈ এনেকে চিন দি ল'ব খালি এইখিনি হৈছে আমাৰ এয়া লগ পাম পুনৰ আন এটা ভিডিঅৰে এইখিনি কাটি পেলাই দেখুৱাব আপোনালোকে 34 সাইজটো অকমান পৃথক 36 38 40 একে হয়